মুখত মাত্ৰ দুটোপাল তেল লগাওক এইদৰে আৰু এই দুটোপাল তেল লগোৱাৰ পিছত আপুনি মুখত ময়শ্চাৰাইজাৰ সেৰাম সানস্ক্ৰিন লগোৱাৰ একেবাৰে প্ৰয়োজন নাথাকে এইবাৰ গৰম দিনত আপুনি ছালখন ভাল কৰি ৰাখিবৰ কাৰণে সান প্ৰটেকচন কৰি ৰাখিবৰ কাৰণে এই তেলটো লগাওক আপোনালোকে এই তেলটোৰে স্কিন কেয়াৰ কৰক চাবচোন আপোনালোকে বাকি স্কিন কেয়াৰৰ সামগ্ৰীসমূহ কিনুতে যিমান পইচা খৰচ হয় ইয়াত বহুত কম খৰচতে হ'ব আৰু এটা তেল কিনি ললে আপোনালোকে গুটে গৰম দিনটো লগাব পাৰিব আৰু দামো বহুত বেছি নহয় গটিকে ময়শ্চাৰাইজাৰ সেৰাম সানস্ক্ৰিন কিনাৰ কোনো প্ৰয়োজনেই নাথাকে ৰ'দটো ইমান ওলাইছে 30 ডিগ্ৰী দেখুৱাইছে নেকি আজি Yes. মানে ৰ'দটো ওলোৱা বুলি ক'লে কৰবাত ওলাই যাবলৈ ভয়ে লগা হৈছে আৰু মই ৰ'দত ওলালে মানে একদম ইমানে মুহূৰ্ততে কলা পৰি যাও নহয় আৰু আহি গল আৰু মোৰ আটাইতকৈ বেয়া দিনকেটা আৰম্ভ হৈ গল ঠাণ্ডাৰ সময়ছোৱাই মোৰ কাৰণে বহুত বেছি ভাল আৰু এতিয়া কোবালে যোৱা বুলি ক'লে মানে ৰেডি হওঁতে কিমান সময় লাগে আপুনি প্ৰথমে ময়শ্চাৰাইজাৰ লগাব সেৰাম লগাব সানস্ক্ৰিন লগাব স্কিনখনত যে কিমান পলেপ দি ওলাই যাব লাগে নহয়নে আৰু মানে এতিয়া খৰচৰ দিনটো আৰম্ভ হৈ গল ঠাণ্ডাত আৰু ভাল ময়শ্চাৰাইজাৰ এটা লগাই থৈ দিলে হৈ যায় কিন্তু গৰম দিন বুলি ক'লে আপোনাক ভাল মানে সানস্ক্ৰিন এটা লাগিবই ইউভি প্ৰটেকচন একদম ভালকৈ দিব পৰা এটা সানস্ক্ৰিন লাগিবই নহয়নে কিন্তু হেখিনি ইমানখিনি বস্তু কিনিবলৈ যাওঁতে যে কিমান বেছি খৰচ হয় আৰু হেখিনি যদি কেয়াৰো নকৰো নহয় ছালখন বহুত বেছি বেয়া হৈ যায় আৰু কেতিয়াবা যে দেখো ন মানুহবোৰৰ এনেকুৱা একদম কম বয়সতে ছালখন বহুত বেছি বয়সীয়াল যেন লাগে বা ছালত বহুত বেছি পিগমেন্টেশন হয় আৰু একদম মানে ৰদে পুৰি ছালখন কিবা কৰি পেলাই বহুত বেছি টেনিং হয় দেখি পেলাই বহুত বেয়া লাগে নহয় নে আৰু হেতু এটা একমাত্ৰ কাৰণ হৈছে যে তেওঁলোকে ভালদৰে কেয়াৰ নকৰে আৰু এটো কথা হয় কেয়াৰ কৰিবলেও মানে বস্তুবোৰৰ ইমান বেছি দাম গটিকে এই বস্তুখিনি কিনিবলেও মানে বহুতখিনি টকাৰ প্ৰয়োজন হয় আমি বাৰু জেনেতেনে মিলাই কৰি কিনি থাকো নিজৰ প্ৰয়োজনীয় সামগ্ৰীখিনি বা কিনিব পৰাকে সক্ষম কিন্তু কিছুমান মহিলা এনেকুৱাও আছে ন হিমানখিনি বস্তু কিনিব পৰাকে তেওঁলোকৰ সক্ষমতাটো নাথাকে মানে মই একেবাৰে সাধাৰণ মহিলাখিনিৰ কথা কৈছো কিন্তু স্কিন কেয়াৰটো সকলোৱে কৰিব লাগে নিজকে ভালকৈ ৰখাটো দায়িত্ব সকলোৱে নিজৰ ছালখন ভালে ৰখাটো দায়িত্ব সকলোৱে আপোনালোকে কিন্তু এই কথাটোত মোক সমালোচনা নকৰিব যে আপোনাৰ টকা আছে কিনিছে টকা নাইকিয়া সকলৰ কথা এনেকে কৈছে সেই কথাটো একেবাৰে নকব মই এটোহে কৈছো যে মই হিমানখিনি কিনিব পৰাকে মোৰ সক্ষমতা আছে কাৰণে মই কিনি পেলাই লগাব পাৰো কিন্তু নথকা সকলে কি স্কিন কেয়াৰ নকৰিব নেকি তেওঁলোকে ছালখন ভালে নাৰাখিব নেকি আৰু আপুনি ছালখন ভালে ৰাখিলেহে মানে নিজক ধুনিয়া দেখিলেহে পজিটিভ মাইন্ড এটা আহে ৰাতিপুৱা শুই উঠি যেতিয়া আইনাখনত আমি নিজকে চাও আৰু যেতিয়া চাই পেলাই আমাৰ মানে মুখখন দেখি ভাল লাগে বা উজ্জ্বল লাগে ছালখন উজ্জ্বল হৈ থকা দেখো তেতিয়া মনটো পজিটিভ হৈ পৰে নহয় নে আৰু যদি কিবা মানে স্কিনত ডাৰ্ক সাৰ্ক থাকে মনচনবোৰ এনে ভাল লাগি নাথাকে মানে দাগবোৰ কেতিয়া ভাল হ'ব কিবা হ'ব সকলো মানুহে মানে সৌন্দৰ্য সচেতন প্ৰায় সকল যুৱতী মহিলা আৰু আজিকালি পুৰুষ সকলো বহুত বেছি সৌন্দৰ্য সচেতন হেতু কাৰণে নিজৰ ছাল চুলি খুব ভালকৈ ৰাখিব বিচাৰে গটিকে মই মানে আজি যে এই কথাখিনি কৈ আছো আপোনালোকক মানে এটা সলিউশন দিব বিচাৰিছো যে ময়শ্চাৰাইজাৰ সেৰাম তাৰ পিছত সানস্ক্ৰিন একেখিনি বস্তু যদি আমি এটা প্ৰডাক্টত পাও মানে এটা খৰচতে যদি হৈ যায় এতিয়া ভাল ব্ৰ্যান্ডৰ যদি আপুনি সানস্ক্ৰিন এটা কিনিবলৈ যায় মানে এটা জুখৰ সানস্ক্ৰিনত আপুনি 500 টকাৰ ওপৰত কিনিব লাগিব ময়শ্চাৰাইজাৰটো তেনেদৰে মানে 500 টকাৰ তলত ইমান ভাল কিনিবলৈ পোৱা নাযায় নহয় নে গটিকে মই আজি আপোনালোকক দেখাবলৈ লৈছো এটো চাওক নেচাৰ চিয়ৰৰ পোৰ্স এণ্ড মাৰ্কস ফেচিয়েল বিউটি অইল এই ফেচিয়েল বিউটি অইলটোতে আপোনালোকে ময়শ্চাৰাইজাৰো পাব সেৰামো পাব তাৰ লগতে ইউভি প্ৰটেকচন 50 আমি সদায় মানে সানস্ক্ৰিন ইউভি প্ৰটেকচন 50 থকাটো বাছনি কৰো নহয় নে আৰু হেতু ভাল তাতকৈ তলত 50 কৈ তলত থাকিলে হেতু আমাক ইমান প্ৰটেকচন নিদিয়ে গটিকে এটোত হে সকলোখিনি পাব ময়শ্চাৰাইজাৰৰ হাইড্ৰেচন পাব তাৰ লগতে সেৰামৰ নাৰিশমেন্ট পাব আৰু ইউভি প্ৰটেকচনটো পাব গটিকে এই অইলটো লগালে আপোনালোকৰ গুটেকেটা কাম হৈ যাব আৰু এটোৰ দামটো 500 টকাৰ ভিতৰতে হয় বটলটো এটো এনেকুৱা দেখিছেনে আৰু এনেকে ড্ৰপাৰ এডাল আহে লগাবলেও বহুত বেছি সহজ মই আপোনালোকক লগাই দেখুৱাইছো ৰব আৰু আমাৰ ছালৰ পিগমেন্টেশনৰ সমস্যা টেনিংৰ সমস্যা সানবাৰ্ন এই সকলোখিনি এই ফেচিয়েল অইলটোৱে আপোনালোকৰ নোহোৱা কৰিব আৰু এতিয়াৰ পৰা আপোনালোকে তেনেদৰে স্কিনত এগালমান কিবা কিবি লগাই যোৱাৰ প্ৰয়োজন নাথাকে কেৱল এই তেলটো লগাইলেই হৈ যাব আৰু এটো চাওক এনেদৰে ললো লৈ একো নাই ইয়াৰ দুই টোপালে মানে এনেকুৱাই জাদু কৰি
কাম কৰিব আপুনি আচৰিত হৈ যাব এটো আপোনালোকে ভালদৰে চাই লওক মই বাৰু ইয়াৰ লিংকটো কমেন্টত পিন কৰি থৈছো আপোনালোকে কিনিব বিচাৰিলে এটো কিনিব পাৰিব বহুত বেছি ভাল হয় আৰু এই সময়ৰ কাৰণে এটো বহুত বেছি ভাল আৰু এতিয়া ৰদ যিহেতু অলপ অলপ আৰম্ভ হৈছে গটিকে এতিয়াৰ পৰাই যদি আমি স্কিন কেয়াৰ কৰিবলৈ আৰম্ভ কৰো তেতিয়া হলে আমাৰ এই গৰম দিনৰ সময়ছোৱাত আমাৰ ছালখন বহুত বেছি ভাল হৈ থাকিব আৰু এটো লগাবলৈ একেবাৰে ইজি এনেকে ডপাৰত আপোনালোকে দি ললে দুটুপ তেল দি ললে আপোনালোকে ভাবিব পাৰে তেলটো লগালে একদম স্কিনখন অইলি লাগি থাকিব কিবা টেপটেপিয়া টাইপৰ লাগি থাকিব কিন্তু তেনেকৈ একো নহয় একোৱে নহয় আপোনালোকে মোৰ লগোৱাৰ পিছতে মোৰ স্কিনত গম পাবই চাই থাকক আৰু আপোনালোকে মানে ৰাতিও লগাব পাৰিব তাৰ পিছত ৰাতিপুৱাও লগাব পাৰিব যেনেদৰে আপোনালোকে ৰেগুলাৰ স্কিন কেয়াৰ কৰে যেবাৰ কৰে সেইবাৰে আপোনালোকে লগাব পাৰিব আৰু লগাই অকমান এনেকে মাসাজ কৰি দিব মানে একো তেলিয়া ভাবটো নাথাকে আৰু সঁচাকৈ এটো লগাই যে মই ইমান বেছি ভাল ফল পাইছো আৰু মই এবা গৰম দিনৰ কাৰণে কেৱল এটোৱে বাছনি কৰিছো মানে সানস্ক্ৰিন বা ময়শ্চাৰাইজাৰ আৰু সেৰাম কিনি এবাৰ টকা খৰচ নকৰো বুলি ভাবিছো গুটেখিনি এটোতে যেতিয়া পাও তেতিয়ালে মানে ইমান খৰচ কৰাৰ প্ৰয়োজনে নাথাকে এতিয়া চাওক আপোনালোকে মাটো তেলিয়া দেখিছা নেকি নাই দেখাই মাতে ভিডিও কৰি আছে তাই খুধিছো এয়া চাওক অকমানো তেলিয়া ভাব নাই এয়া দেখিছেনে মই লগাই ললো ধুনিয়াকে আৰু আপোনালোকে এটো যে হাত ডিঙি মানে আমাৰ যিবোৰ শৰীৰৰ উলাই থকা অংশবোৰ সকলোতে লগাব পাৰিব এতিয়াৰ পৰা নো হেভি মেকআপ লোৱাৰ পিছত ইমানে অশান্তি লাগে ছালখন আকৌ হেখিনি পৰিষ্কাৰ কৰা মানে এটা দীঘলীয়া কাৰবাৰ কৰবালে ওলাই যাওতে গটিকে এটা ষ্টেপতে হৈ যাব আৰু ইমানখিনি কৰিবলৈ কেতিয়াবা হাতত সময়ও নাথাকে গটিকে আপোনালোকে ছালখন একদম ধুনিয়া কৰি ৰাখিবৰ কাৰণে গৰম দিনত আৰু সান প্ৰটেকচন কৰি ৰাখিবৰ কাৰণে আপোনালোকে এটো ব্যৱহাৰ কৰিব পাৰে নেচাৰ শিওৰৰ প'ৰ্স এণ্ড মাৰ্কস ফেচিয়েল বিউটি অইল আৰু যদি আপোনালোকৰ বহুত বেছি পিগমেন্টেশনৰ সমস্যাও হৈছে বা টেনিঙৰ সমস্যা হৈছে বা স্কিনৰ যিকোনো সমস্যা এটো লগাই আপোনালোকে সুফল পাব আৰু এই ভিডিওটো আপোনালোকে সকলোৰে স্বাৰ্থত শেয়াৰ কৰি দিব যাতে সকলোৱে এই অইলটোৰ বিষয়ে গম পায় আৰু আপোনালোকে মই লগোৱাৰ পিছতে দেখিছে কিমান বেছি ভাল লাগিছে গটিকে ভিডিওটোৰ পৰা বিদায় ললো আশা কৰিছো ভিডিওটো চাই ভাল পালে